মঞ্জিলা বিবি জিন্দাবাদ শহীদুর রহমান জিন্দাবাদ রকিবুল হোসেন জিন্দাবাদ রাহুল হোসেন জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ মঞ্জিলা বিবি জিন্দাবাদ রকিবুল হোসেন জিন্দাবাদ। আমাৰ গাঁৱৰ যিমান আমাৰ মহিলা আছে পিছ পৰি আছে ইহঁতক আগুৱাই লৈ যোৱাৰ কাৰণে মই আজি ইয়াতে আহিছোঁ। ৰাইজে আহি মোক আমাৰ দলীয় কংগ্ৰেছ চিহ্নক ভোট দিব লাগে আৰু মোক বিপুল ভোটত জয়ী কৰিব লাগে। সকলোকে যাতে সকলোৰে মই যাতে সেৱা আগবঢ়াই যাব পাৰোঁ, সকলোৰে হৈ কাম কাজ কৰিব পাৰোঁ, এইটোৱে সপোন। তিনিজন। বিজেপিৰ পৰা এটা কৰিছে, AIUDFৰ পৰা এটা কৰিছে আৰু কংগ্ৰেছৰ 69,975। আপুনি কিমান ভোট পাব বুলি আশা ৰাখিছে? মই এতিয়া ক'ব গ'লে 40,000 মান পাম বুলি আশা কৰিছোঁ। ভাবে নেকি যে আপুনি ইয়াৰ পৰা নিশ্চিত জয়লাভ কৰা? মই ভাবিছোঁ মই নিশ্চিত, কাৰণ মোৰ যিটো বিৰোধী দল আছে AIUDF ইহঁতৰ কোনো একোৱেই হেৰি নাই, আৰু যিটো বিজেপি দলৰ পৰা আছে ইহঁতে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কাৰণ মই জানো ৰাইজে মোৰ লগত সহায় সহযোগিতা যোগাই আছে। ইহঁতৰ পৰা মই বহুত দোৱা পাই আছোঁ, ইহঁতে দোৱা কৰি আছে আৰু আমাৰ ফিল্ডত ঘূৰি আছে ইহঁতে। সেইকাৰণে মই আশা ৰাখিছোঁ যে আমাৰ ৰাইজে মোক বিপুল ভোটত জয়ী কৰিব। মই এইটো নিশ্চিত আপুনি কংগ্ৰেছ দলে গঠন কৰিব। আপুনি যদি ইয়াৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে, প্ৰথম কামটো কি হ'ব আপোনাৰ জনসাধাৰণৰ কাৰণে বা ভোটাৰৰ কাৰণে? আমি দেখা পাইছোঁ এইটো দুৰ্গম অঞ্চল, ইয়াত ৰাস্তা ঘাটৰ সমস্যা আছে, বিভিন্ন মহিলাৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তাৰ ভিতৰত আপুনি প্ৰথম পদক্ষেপ কোনটো ল'ব? মই প্ৰথম পদক্ষেপ এইটোৱে ল'ম যে গোটেই গাঁৱে ভূঞে যি ৰাস্তাখন পিছ পৰি আছে, কামবিলাক পিছ পৰি আছে, এইবিলাক আগুৱাই লৈ যাম, আৰু যিবিলাক মহিলা পিছ পৰি আছে ইহঁতৰ আঁচনি পোৱা নাই সেইবিলাকৰ কাৰণে মই সেইটো কৰি থাকিম। চাওক, পোনপ্ৰথমে মই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন কুমাৰ বৰা দেৱক আৰু ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হোসেন চাহাবক মই যুৱ কংগ্ৰেছৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবিদুৰ জামানক আজি মোৰ মিছেছক টিকেট প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল যে আজি আমাক দলে মোৰ পত্নীক আজি মোৰ পত্নী হিচাপত টিকটটো প্ৰদান কৰা নাই। দলে আজি মোৰ মিছেছ মঞ্জিলা বিবিক 15 নং ৰূপসী জিলা পৰিষদৰ সদস্য হিচাপে টিকেট প্ৰদান কৰিছে। যে আজি আমি যুৱ কংগ্ৰেছ দীৰ্ঘদিন ধৰি মই যুৱ কংগ্ৰেছৰ গৌৰীপুৰ বিধানসভা সমষ্টি 3বাৰকৈ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈ আহিছোঁ, আৰু চতুৰ্থবাৰৰ বাবে মোৰ মিছেছ মঞ্জিলা বিবিক আমাৰ যুৱ সমাজটো বিপুল ভোটত আগবাঢ়ি বিপুল ভোটত জয়যুক্ত কৰি সভানেত্ৰী বনাইছে। আজি চাওক, মোৰ পত্নীৰ লগত বুলি ক'লে এইটো মই ভুল হ'ব, কাৰণ আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী এজন, তো আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যিমানখিনি আছে বা মোৰ পত্নী মিছেছ মঞ্জিলা বিবি, আজি আমি প্ৰতিদ্বন্দ্বিতা বুলি মই একোৱেই নাভাবোঁ, কাৰণ গোটেই যুৱ সমাজ মোৰ লগত আছে, আমাৰ কংগ্ৰেছ দলৰ লগত আছে। কাৰণ ৰাইজে এতিয়া গম পাই গৈছে যে এই বিজেপি আৰু UDFে ইহঁতে ভায়েক ককাই হিচাপে কাম কৰি আছে। আজি চাওক, আমাৰ গাঁৱৰ মহিলাবিলাকে আজি অৰুণোদয় পোৱা নাই, অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে, আৰু ৰাস্তা ঘাট পদূলি এইবিলাক উন্নয়ন হোৱা নাই, আৰু এই উন্নয়নৰ ৰাস্তাত আমি আগবাঢ়িছোঁ। আজি মোৰ মিছেছ মঞ্জিলা বিবি যদি জিলা পৰিষদৰ যদি ৰাইজে যদি বিপুল ভোটত জয়যুক্ত কৰে, তেনেহ'লে মই এই আপোনাৰ নিউজ চেনেলৰ যোগেদি মই ৰাইজক মই আহ্বান জনাম যাতে আমি যিবিলাক পঞ্চায়তত যিবিলাক উন্নয়ন হোৱা নাই, জিলা পৰিষদত উন্নয়ন হোৱা নাই, সেই উন্নয়ন আমাৰ মেইন লক্ষ্য হ'ব উন্নয়ন আৰু পিছপৰা অঞ্চলবিলাক ডেভেলপ কৰা আৰু দুখীয়া ৰাইজক সেৱা কৰা। এতিয়া চাওক, নিজানুৰ বিধায়ক যিজনে কৈছে সিটো চাওক, আমাৰ মিত্ৰজোঁটৰ বিধায়ক হিচাপে আমি ভোট দি জিকাইছোঁ, আৰু তাক যদি আমাৰ মিত্ৰজোঁটে তাক যদি টিকট দি দিলে, ইয়াত যদি তেনেকৈ খেলিলে হয়, তেতিয়া সি আমাৰতো ইয়াত যিকোনো এটা ঠেলালা ৰিক্সাৱালাক দিলেও সি বিধায়ক হ'ব পাৰিলে হয়, গতিকে সি সেইটো ডিমাণ্ড কৰিব নোৱাৰে। আৰু জিলা পৰিষদটো মই কথা দিছোঁ, আপোনাক কৈছোঁ আজি যে আমাৰ ধুবুৰী জিলা পৰিষদখন আমাৰ মাননীয় সাংসদ ৰকিবুল হোসেন চাহাব, ভূপেন বৰা, আমাৰ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, ইহঁতৰ নেতৃত্বত আমাৰ
ধুবুৰী জিলা পৰিষদখন বিপুল ভোটত জিলা পৰিষদখন জয়ী হ'ব এইটো নিশ্চিত